নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। এই 2024 বৰ্ষৰ আপোনালোকৰ নতুন নৱবৰ্ষৰ বহুত হিয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিটিআৰ অঞ্চলত এইবাৰ বিদ্যালয় প্ৰাদেশিকৰণ নামত ব্যাপক কেলেংকাৰী এক ভয়ংকৰ অভিযোগৰ উত্থাপিত হৈছে। বিশেষকৈ বিটিআৰ অঞ্চলৰ যিসমূহ বিদ্যালয় আছে, অপ্ৰাধিকৃত বিদ্যালয়, এই অপ্ৰাধিকৃত বিদ্যালয়সমূহৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগৰ সৃষ্টি হৈছে। পুৰণি মহাবিদ্যালয়ক বাদ দি কনিষ্ঠ মহাবিদ্যালয়ক প্ৰাদেশিকৰণ কৰা হৈছে বুলি এক বৃহৎ অভিযোগ। 1999 চনতে প্ৰতিষ্ঠিত হোৱা কলেজৰ পৰিৱৰ্তে ৰাজ্যৰ 2013 চনৰ স্থাপিত হোৱা কলেজত তালিকাত অন্তৰ্ভুক্ত হৈছে। যি তালিকা প্ৰকাশ পাইছে, সেই তালিকাত এক বৃহৎ জালিয়াতি অৰ্থাৎ ভয়ংকৰ অভিযোগৰ সৃষ্টি হৈছে। বিটিচি পৰিষদে বিটিআৰৰ অঞ্চলৰ 10খন ডিগ্ৰী মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পুৰণি মহাবিদ্যালয়ক গুৰুত্ব নিদি পৰিষদখনে কনিষ্ঠ ডিগ্ৰী মহাবিদ্যালয়ক প্ৰাদেশিকৰণ কৰাত গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। 10খন ডিগ্ৰী মহাবিদ্যালয়ৰ ভিতৰত বাক্সাৰ মুছলপুৰ ডিগ্ৰী মহাবিদ্যালয়ৰ লগতে কিছুমান মহাবিদ্যালয় আছে অন্তৰ্ভুক্ত হৈছে। কিন্তু ধমলা আঞ্চলিক স্নাতক মহাবিদ্যালয় প্ৰাদেশিকৰণৰ পৰা বাদ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো 1999 চনতে স্থাপন কৰা মহাবিদ্যালয়খনৰ প্ৰাদেশিকৰণ তালিকাৰ পৰা বাদ পৰাৰ বিপৰীতে 14 বছৰ পাছত স্থাপিত মহাবিদ্যালয়কো প্ৰাদেশিকৰণ কৰিছে বিটিচি পৰিষদে। ধমলা আঞ্চলিক স্নাতক মহাবিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰীসকলে এই লৈ বিটিআৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এমাহৰ ভিতৰত প্ৰাদেশিকৰণৰ দাবী জনায়। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লগতে ৰাজনৈতিক প্ৰভাৱৰ বাবে মহাবিদ্যালয়খন বাদ পৰে বুলি অভিযোগ কৰিছে। তেওঁ লগতে কয় যে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে 3বাৰ মহাবিদ্যালয়খন পৰ্যবেক্ষণ কৰি প্ৰাদেশিকৰণ হ'ব বুলি শিক্ষক কৰ্মচাৰীসকলক আশ্বাস দিছিল। কিন্তু মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি তথা পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী থকাৰ পাছতো প্ৰাদেশিকৰণৰ পৰা বাদ পৰিছে। ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে কয় যে মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ বাবে বিটিচি প্ৰশাসনে কি ধৰণৰ নীতি নিয়ম বান্ধি দিছিল সেয়া আজিও ৰাজহুৱা নকৰিলে। তেওঁ অভিযোগ কৰে যে একাংশ মহাবিদ্যালয়ৰ আজিলৈকে নিজৰ আন্তঃগাঁথনি নাই বা জুনিয়ৰ কলেজৰ শ্ৰেণীকোঠাত পাঠদান কৰি আছে, তেনে মহাবিদ্যালয়কো তালিকাত অন্তৰ্ভুক্ত কৰিছে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধমলা আঞ্চলিক স্নাতক মহাবিদ্যালয়খন প্ৰাদেশিকৰণ কৰিবৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল। শিক্ষা বিভাগে বিটিচি পৰিষদৰ শিক্ষা বিভাগলৈ সেই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ পত্ৰকো আওকাণ কৰি বিটিচি পৰিষদে কনিষ্ঠ মহাবিদ্যালয়খনক প্ৰাদেশিকৰণ কৰিলে। মহাবিদ্যালয়খনৰ প্ৰাদেশিকৰণ কৰাৰ সকলো যোগ্যতা থকাৰ পাছতো তালিকাত নোহোৱাত 37গৰাকী শিক্ষক কৰ্মচাৰীৰ হতাশত তেওঁলোকে ভুগি পৰিছে। প্ৰাদেশিকৰণৰ তালিকাভুক্ত ককলাবাৰী চাপাগুৰি ডিগ্ৰী মহাবিদ্যালয়খন 2013 চনতে স্থাপিত হৈছে। ইয়াৰে জিলাখনৰ বাগানপাৰাত থকা বাক্সা ডিগ্ৰী মহাবিদ্যালয়খনো প্ৰাদেশিকৰণ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইদৰে বিটিচিৰ যি তালিকা প্ৰকাশ পাইছে, সেই তালিকাত এক বৃহৎ কেলেংকাৰী অৰ্থাৎ জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে। কিয়নো 2013 চনত স্থাপিত হোৱা বিদ্যালয় লিষ্টত নাম হৈছে আৰু 1999 চনত স্থাপিত হোৱা বিদ্যালয়সমূহৰ তালিকাৰ পৰা বঞ্চিত ৰখা হৈছে। ইয়াক বৃহৎ অন্যায়। এই অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছে। অতি সোনকালেই এই শিক্ষকসকলৰ যিসমূহ বাদ পৰিছে তেওঁলোকৰ ব্যৱস্থা কৰিব লাগিব তেওঁলোকে দাবী জনাইছে। এইখিনি আছিল ভিডিঅ'ৰ মূল উদ্দেশ্য। শ্ৰোতাৰ শিক্ষাগুৰুসকল, আপোনালোকলৈ নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে আমাৰ ইউটিউব তৰফৰ পৰা। বিশেষকৈ আপোনালোকে আমাৰ এই চেনেলটো আদৰি লোৱাৰ বাবে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আপোনালোকৰ এই নৱবৰ্ষটো নতুন ৰঙীনময় হৈ পৰক তাৰে কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।